টেঙাখাত লিটিল ষ্টাৰ হাইস্কুলত কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন। টেঙাখাতত পোন প্ৰথমবাৰৰ বাবে ব্যক্তিগতভাৱে প্ৰতিষ্ঠা লাভ কৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়খন হ'ল টেঙাখাত লিটিল ষ্টাৰ হাইস্কুল। অতি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা উন্নতমানৰ শিক্ষাদান কৰি অহা এই বিদ্যালয়ৰ পৰা প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আশা কৰা অনুসৰি ফলাফল লাভ কৰি নিজৰ শৈক্ষিক জয়যাত্ৰা অব্যাহত ৰাখিছে। সেই অনুসৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শতকৰা 100% উত্তীৰ্ণ ফলাফলে পুনৰবাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে। এই উপলক্ষে শনিবাৰে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এইসকল কৃতিমান ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু অনুষ্ঠানটি আঁত ধৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰিয়াজ হুছেইনে। হয়, আমাৰ স্কুলখন ইষ্টাব্লিছ হোৱাৰ পিছৰ পৰা তাৰমানে যেতিয়াৰ পৰা আমাৰ স্কুলে 2001 চনৰ পৰা মেট্ৰিক পৰীক্ষা দিছে, আমাৰ স্কুলত ধাৰাবাহিকভাৱে ভাল ফলাফলে দি আহিছে। কিন্তু এই বছৰ আমাৰ স্কুলৰ ফলাফলটো যোৱা বিগত 25 বছৰত আটাইতকৈ ভাল ফলাফল। আমাৰ বিদ্যালয়ৰ পৰা এবাৰ 49জন তাৰমানে 49 ষ্টুডেণ্ট এপিয়াৰ কৰিছিলে HSLC পৰীক্ষাত। তাৰে গোটেইকেইজন ষ্টুডেণ্টে পাছ কৰিলে। 44জনে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে আৰু 5জনে ছেকেণ্ড ডিভিজনত পাছ কৰিলে। আৰু এই 44জন ফাৰ্ষ্ট ডিভিজনৰ ভিতৰত 24জনে ষ্টাৰ পালে আৰু 3জনে ডিষ্টিংশ্যন পালে। টোটেল লেটাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে পাইছে 132টা। আৰু তেওঁলোকৰ এই ৰিজাল্টত আমি গোটেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা আমি সকলোৱে বৰ আনন্দিত আৰু তেওঁলোকৰ ভৱিষ্যতৰ উজ্জ্বল কামনা আমি কৰিছোঁ। ইমান সুন্দৰ এটা ফলাফল, ইয়াৰ আঁৰত কি বুলি ভাবে আপুনি? কি ধৰণে আপুনি পদক্ষেপ লৈছিলে ইমান ধুনীয়া এটা সুন্দৰ মানে আপুনি ৰিজাল্ট পাবৰ কাৰণে? প্ৰথম কথা হ'ল যে আমাৰ বিদ্যালয়ত ক্লাছটো ৰেগুলাৰ হয়। তাতে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোক যথেষ্ট ডেডিকেটেড। তেওঁলোকৰ কামত তেওঁলোকে ভালকৈ পঢ়ায় বুলি মই ভাবোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলেও তথা তেওঁলোকৰ অভিভাৱকেও এই ক্ষেত্ৰত যথেষ্ট আমাক সহায় সহযোগ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ চেষ্টা নহ'লেতো আমি ভাল ফলাফল এটা নাপাওঁ। গতিকে মই ইয়াৰ গোটেই ক্ৰেডিটটো একচুৱেলি ছাত্ৰ ছাত্ৰীসকলে দিব বিচাৰোঁ যে তেওঁলোকে চেষ্টা কৰিছে আৰু তেওঁলোকে সেইমতে তেওঁলোকে ফলাফল লাভ কৰিছে। তথাপিও আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ। আমাৰ যেতিয়াই প্ৰয়োজন হয় আমি পাৰিলে মানে এক্সট্ৰা ক্লাছো লওঁ আৰু এই ধৰণে আমি ল'ৰা ছোৱালীবিলাকক যিসকলে কোনো ছাবজেক্টত যদি উইক থাকে আমি তেওঁলোকক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলোঁ। অন্যহাতে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে দিৰিয়াল আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি শৰ্মাই। I don't have the impudence to give an advisable speech in front of all the experienced teachers over here, but I just want to share some of the experiences and things today with my students. There is a very important Sanskrit verse you might have heard that talks about 5 main qualities of a student. It goes like that: Kaka chesta bakudhanam swanu nidra tathaivasa alpahari grihatyagi vidyarthi panchalakshanam. হয়, লিটিল ষ্টাৰ হাইস্কুল টেঙাখাত অঞ্চলৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়, এখন পুৰণি বিদ্যালয় আৰু বহুদিনৰ পৰা ধাৰাবাহিকভাৱে খুব সুন্দৰ ফলাফল কৰি আহিছে। এইবাৰ 100% ফলাফল হৈছে। গতিকে আমি সৰ্বপ্ৰথমে বিদ্যালয়লৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ সকলো অধ্যক্ষকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ স্বত্বাধিকাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে সুন্দৰ ফলাফল আশানুৰূপ ফলাফল
লাভ কৰি তেওঁলোকে বিদ্যালয়ৰ পৰা ওলাই গৈছে তেওঁলোকলৈ আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকৰ ভৱিষ্যত জীৱনৰ উজ্জ্বল ভৱিষ্যত জীৱন জ্ঞাপন শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এই বিদ্যালয়খনৰ আমি উত্তৰোত্তৰ কামনা কৰিছোঁ যাতে অনাগত দিনত টেঙাখাত অঞ্চলৰ পৰা এই বিদ্যালয়খনে আৰু সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় গতিকে আমি সেইটোৱে আশা কৰিছোঁ ইয়াৰ উপৰিও আজি এই সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকি মই যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদ্যালয়ৰ স্বত্বাধিকাৰ আৰু অধ্যক্ষক মোৰ আজি নিমন্ত্ৰণ কৰাৰ বাবে অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে বিদ্যালয়ৰ পৰিচালন সঞ্চালক তথা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক দেৱা ফুকন আৰু শিক্ষয়িত্ৰী অঞ্জনা সোণোৱালে অনুষ্ঠানৰ শেষত ডিষ্টিংশ্যন লাভ কৰা 3গৰাকী শিক্ষাৰ্থীক কিছু পৰিমাণৰ নগদ ধন ফুলাম গামোচা আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে অন্যান্যসকলক ফুলাম গামোচা আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় মোৰ নাম উৰ্মি সোণোৱাল আৰু মই লিটল ষ্টাৰ স্কুলৰ পৰা এবাৰ HSLC এক্সাম দিছিলোঁ 2025 আৰু মই বহুত কষ্টৰে পঢ়িছিলোঁ আৰু টিচাৰেও বহুত হেল্প কৰিলে আৰু যিখিনি বিচাৰিছিলোঁ মানে যিখিনি ৰিজাল্টছ মাৰ্কছ বিচাৰিছিলোঁ সেইখিনি পালোঁ আৰু ইয়াৰ কাৰণ তুমি ক্ৰেডিট কাক দিব খোজা ক্ৰেডিট টিচাৰ্ছে হ'ব আৰু মোৰ টিউশ্যন টিচাৰ মোৰ পেৰেণ্টছ মোৰ ভৱিষ্যত তুমি কি হ'ব মই ভৱিষ্যত এজন ভাল ডক্টৰ হ'ম বুলি ভাবিছোঁ ইন ফিউচাৰ সেইটোৱে হয় মোৰ নাম প্ৰিয়ম শইকীয়া মই ডিষ্টিংশ্যন পাইছোঁ 92.16% মোৰ ভাল লাগিছে যিমান আশা কৰিছিলোঁ সিমান নাহিলে বাৰু হ'লেও ভালে লাগিছে আৰু আজি ষ্টুডেণ্টবোৰ আমাৰ স্কুলৰ বহুত ভালকৈ পাছ কৰিছে আৰু আমাৰ টিচাৰখিনিও বহুতেই হেল্পফুল আছিলে সেইটো ক্ষেত্ৰত চব ফালৰ পৰাই বুজোৱাতে হওক বা কিবা যদি বেলেগ হেল্প লাগে সেইবোৰ চবতে হওক বহুত ভালকৈ হেৰি কৰে কোঅপাৰেট কৰে আৰু মোৰ পেৰেণ্টছো আছিল ভালেই একদম পুৰা ছাপৰ্টিভ আছিলে সেইটোৱে মই ভৱিষ্যত ডক্টৰ মোৰ মায়ে অনুষ্ঠানৰ মাজতে ছাত্ৰী ৰিদিশা গগৈয়ে এটি সুন্দৰ গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে নিউজ টেক্স ৰিপৰ্ট টেঙাখাত লাইভ আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিংৰ বাবে আজিয়ে আহক টেঙাখাত শিৱ মটৰছ ৱৰ্কশ্বপলৈ অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং এলাইনমেন্ট ডেন্টিং এণ্ড পেইন্টিং অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিশ যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে গতিকে দেৰি নকৰিব আজিয়ে আহক শিৱ মটৰছলৈ আমাৰ ঠিকনা টেঙাখাত নিয়াৰ পুৰণা পেট্ৰল পাম্প টেঙাখাত ডিব্ৰুগড় 786103 যোগাযোগৰ নম্বৰ 7002325251 8486052518 9954418388